নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 এপ্ৰিল। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। তালিকাত নাম থাকিলে ভাল খবৰ। চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সকলো বেংক একাউণ্টত প্ৰদান কৰা হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' কৰিছে 1,50,000 টকা সোমাব একাউণ্টত। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা চেক পাইছে তেন্তে অতি শীঘ্ৰে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন আঁচনি। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা সোমাব। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? PM কিষাণৰ 23 নং কিস্তিৰ টকা কেতিয়া সোমাব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় নোপোৱা মহিলাক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? 1250 টকা নহয় প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 3,000 টকা প্ৰদান কৰিব। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি। বৃদ্ধি পাব 1250 টকাৰ পৰা অৰুণোদয়ৰ ধনৰাশি। যদি আপুনি প্ৰতি মাহতে অৰুণোদয় আঁচনি 1250 টকা পাই আছে, এতিয়াৰ পৰা 1250 টকা নহয় 3,000 টকালৈ সোমাব। কিন্তু অসমত এতিয়া 10% মহিলাই অৰুণোদয় পোৱা নাই। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি নোপোৱা মহিলা আছে নেকি? তেনে ক্ষেত্ৰত সেইসকল মহিলা নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। কিয়নো ৰাজ্যত পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব। সেইসকল মহিলাকো অহবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 1250 টকাৰ পৰা ধন কিমান বৃদ্ধি পাব ইয়াৰ মিটিঙত জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ পৰা কোনো হিতাধিকাৰী বঞ্চিত হৈ আছে নেকি? তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। লগতে যিসকলে অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে সেইসকলে একাউণ্টত পুনৰ কেতিয়া অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা পাইছে তেনে ক্ষেত্ৰত পুনৰ অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব একাউণ্টত। 10 মেত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। যদি পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই থাকিব। আৰু যদি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। তাৰপিছত পৰৱৰ্তী চৰকাৰ যিয়ে গঠন কৰিব সেই চৰকাৰে যদি দিয়ে তেনে ক্ষেত্ৰত আপুনি পাব পাৰে। আৰু যদি পুনৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত ৰাজ্যত আকৌ নতুনকৈ 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰ কৰক পঞ্জীয়ন। অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি নাপাব। আপোনাৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। নাম পঞ্জীয়ন নকৰিলে লাভ নকৰিব পাৰে PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি। কেনেকৈ কৰিব নিজৰ নাম পঞ্জীয়ন? নাম পঞ্জীয়ন কৰাৰ পাছতে ঘৰতে বহি পৰীক্ষা কৰক আবেদনৰ স্থিতি। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত এতিয়া আপুনি লগ ইন কৰক। pmkisan.gov.in ৱেবছাইট খোলাৰ লগে লগে দেখিব অপশ্যন আৰু হোম পেজত থকা ফাৰ্মাৰ কৰ্ণৰত আপুনি জাষ্ট এটা ক্লিক কৰক। ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰত আপুনি ক্লিক কৰক। ইয়াৰ পাছতে অন্তৰ্ভুক্ত কৰিব লাগিব কেপচা কোড আৰু আধাৰ নম্বৰ আৰু শেষত চাৰ্চ বুটামত ক্লিক কৰিলে দেখিব আবেদনৰ স্থিতি। যিসকলে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছে সেইসকলে PM কিষাণৰ ফৰ্মটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে চেক কৰিব নোৱাৰে। সেয়ে আপুনি অতি সহজতে এনেকুৱাকৈ চেক কৰক। যদি আপোনাৰ আবেদনৰ পৰীক্ষা কৰি থকা হৈছে তেনে ক্ষেত্ৰত পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। আৰু যদি সম্পূৰ্ণ হৈছে তেনে ক্ষেত্ৰত এপ্ৰুভড বুলি আহিব। আপোনাৰ এপ্ৰুভ হৈছে নে নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। যিসকলে নতুনকৈ কেনেকৈ আবেদন কৰিব নাজানে নিশ্চয় এটা কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। যিসকলে PM কিষাণ টকা কণ্টিনিউ পাই আছে, আগতে পাইছিলে এতিয়া টকা নাপায়, সেইসকল হিতাধিকাৰী EKYC বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। EKYC আপডেট নকৰিলে আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপাব। PM কিষাণ যোজনাৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড। বহুতে PM কিষাণৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, যাৰ বাবে আপোনালোকৰ একাউণ্টত এই টকা জমা নহয়। আপোনাৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। নাম পঞ্জীয়ন নকৰিলে আপোনাৰ একাউণ্টত 23 নং কিস্তিৰ ধনৰাশি নাপাব। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক। সকলোৱে ৱেইট কৰিছে কেতিয়া PM কিষাণৰ 23 নং কিস্তিৰ টকা ৰিলিজ কৰিব। মে' মাহৰ শেষতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 23 নং কিস্তিৰ টকা সোমাব পাৰে, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কনফাৰ্ম কৰা নাই।
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এক চেণ্ডেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলা বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে হ'ব ঘোষণা শীঘ্ৰে মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট পুৱা 10 বজাত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান 14 দিনৰ পাছতে নৰ্থ ইষ্টলৈ সাজু হ'ব প্ৰশাসন বাৰিষা কালত এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ অভিযান উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই কোনো মুছলমানৰ বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ বিজেপিক ফৰ্তিলেও হাৰি নাযাব বেদখলকাৰী বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত 4 তাৰিখে ৰিজাল্ট 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন ভোট গণনা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ বাংলাদেশী ত্ৰিপুৰাৰ লোকে মাটি দখল কৰিলে মানি লোৱা নহ'ব চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ অভিযান নিৰ্বাচনী ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ ভূমি লাভ কৰা লোকসকলে পাব চৰকাৰী পকীঘৰ অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পকীঘৰৰ বাবে আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব হিতাধিকাৰী আধাৰ কাৰ্ড পান কাৰ্ড লাগিব এক্টিভ বেংক একাউণ্ট ৰঙীন ফটো আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণত ধনৰাশি পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ জিঅ'ৰিং কৰিব পৰা নাই অতি শীঘ্ৰে এইকেইখন নথি পত্ৰ সাজু কৰক এইকেইখন নথি পত্ৰৰ জৰিয়তে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত কেতিয়া চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰিব কিয়নো জিঅ'ৰিং চৰকাৰী ঘৰৰ বাবদ 1,50,000 টকা ৰিলিজ কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিৰ্বাচন শেষ হ'ল ফলাফলৰ পিছতে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব আৰম্ভ হ'ব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ খবৰ আহি পৰিছে অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চেনি দালি মিঠাতেল নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া প্ৰতিটো ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব কেইবাবিধ সামগ্ৰী এতিয়াৰ পৰা যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি আধা কেজিকৈ চাহপাত লাভ কৰিব চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ আপোনাৰ ৰেচন কাৰ্ড আছে নেকি পুনৰ যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত আপুনি চেনি তেল নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব লগতে 100 টকা দিব নালাগে কেৱল ইয়াৰ নহয় মিঠাতেল আৰু আধা কেজিকৈ চাহপাত প্ৰদান কৰা হ'ব নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভৱিষ্যতবাণী কৰিছে বিৰোধী মিত্ৰজোঁটৰ 4 মেত আমি আমাৰ লক্ষ্য উপনীত হ'ম অসমৰ ৰাইজে আমাক আঁকোৱালি লৈছে বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লোৱা হৈছে য'ত বিজেপিয়ে যুঁজ নহ'ব বুলি ভাবিছিল তাতেই যুঁজ হৈছে বহুকেইটা সমষ্টিত কষ্ট হ'ব বুলি ভাবিছিলোঁ কিন্তু কষ্ট নহ'ব মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে আচলতে 4 মেত কোনে চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চহৰবাসীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি দখলমুক্ত হোৱাৰ পিছতে চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি প্ৰথমতে হ'ব উচ্ছেদ আৰু উচ্ছেদৰ পিছতে প্ৰদান কৰা হ'ব ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি চৰকাৰ আহিলে চহৰৰ ভূমিতে চলিব উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা চহৰৰ মাটি মাতাবৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰ জনতাক চহৰবাসীৰ বাবে এটা ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.